আজি আকৌ মুৰ্গী মাংস খাম, মুৰ্গী মাংস। আকৌ মুৰ্গীটো চাফা কৰিব দিলে, ইয়াতো উপায় নাই আৰু চাফা কৰি দিছোঁ আৰু গৰম পানী চাফা কৰাৰ পিছত আকৌ জুইতো চাফা ভালকৈ কৰিব লাগিব, নহ'লে মানে তাৰ নোমটো থাকি যায় আৰু মাংস দে মই চাফা কৰি দিয়াৰ পিছত আকৌ বেলেগক কাটিব দিছোঁ। মোক মানে এইটো লেতেৰা পেতেৰা লাগি যায়, এইটো কাটিবলৈ বেয়া লাগি যায় নিজকে, মানে বহুত লেতেৰা থাকে নহয়, বৰ ভালকৈ চাফা কৰিব লগা হৈ যায় যে। এতিয়া পেটু চেটু ওলাইও হৈ গ'ল, এতিয়া কাটিব ৰেডি আৰু থালত থৈ দিছোঁ যে এইটো অলপ থাকি গ'ল আৰু এইটো খাবলৈ পিছে বহুত ভাল, চাফা কৰিব অলপ বেয়া লাগে নিজক। কোনে খাই পাইছে দেই এনেকুৱা, মোকতো এইটোৱে মোৰ বেছি ফেভৰেট আৰু খাবলৈ বহুত ভাল লাগে। মানে চব কৰাৰ পিছত এইটো আমাৰ মাংস কটা আৰম্ভ আৰু মই কটা নাই দেই, এইটো বেলেগ মানুহে কাটিছে। আকৌ বড়িকেইটা জ্বলাই খাম। বড়িটো দে, বড়ি হয়, নখ কাটি দিয়া নে? ৰঙালাও লগত লোকেল মাংস কোনে খাই পাইছে দেই, ৰঙালাওৰ লগতে খাম আজি, মজা লাগিব।